নমস্কাৰ, মই নিকু দৰা আৰু সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগন আলোকপাতৰ আন এটা খণ্ডলৈ। যেতিয়া মহাভাৰতৰ যুদ্ধ চলি আছিল, সেই সময়ত যেতিয়া অৰ্জুনে নিৰাশ হৈ অস্ত্ৰ সম্বৰণ কৰাৰ সিদ্ধান্ত লৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কিছু মূল্যৱান উপদেশ দিছিল। এই উপদেশসমূহক আমি শ্ৰীমদ ভাগৱত গীতা বুলি জানো। শ্ৰীমদ ভাগৱতৰ গীতাৰ অধ্যায় 3 পংক্তি 35ত শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যে শ্ৰেয়ান স্বধৰ্মো বিগুণঃ পৰধৰ্মাৎ স্বনুষ্ঠিতাৎ স্বধৰ্মে নিধনম শ্ৰেয়ঃ পৰধৰ্মো ভয়াৱহঃ। অৰ্থাৎ এজন ব্যক্তিয়ে সদায় নিজৰ কৰ্তব্য বা দায়িত্ব পালন কৰিব লাগে আৰু তেওঁ কেতিয়াও আনৰ দায়িত্ব বা কৰ্তব্য কৰিবলৈ যাব নালাগে। হিন্দু দৰ্শনৰ এই নীতিটোকেই পাছলৈ ব্যৱহাৰ কৰিছিল বিখ্যাত দাৰ্শনিক প্লেটোৱে। প্লেটো প্ৰাচীন গ্ৰীকৰ এজন বিখ্যাত আৰু দিগ্গজ দাৰ্শনিক আছিল আৰু তেওঁ ৰাজনীতি বিজ্ঞানৰ এজন অন্যতম প্ৰতিষ্ঠাতা আছিল। ছক্ৰেটিছৰ আটাইতকৈ ডাঙৰ শিষ্য হিচাপে জনাজাত প্লেটোৱে ন্যায় মানে কি সেয়া বুজাবলৈ যাওঁতে কৈছিল যে যেতিয়া ৰাষ্ট্ৰৰ সকলো ব্যক্তিয়ে নিজৰ কৰ্তব্য নিজেই পালন কৰিব আৰু আনৰ কৰ্তব্যত হস্তক্ষেপ নকৰিব, তেতিয়াই ন্যায় হ'ব। অৰ্থাৎ এজন শিক্ষকে যদি প্লেন চলাবলৈ নাযায় আৰু এগৰাকী বিমান চালকে যদি শিক্ষকতা কৰিবলৈ নাহে আৰু শিক্ষকজনে যদি শিক্ষকতা আৰু বিমান চালকজনে যদি বিমানেই চালনা কৰে, তেতিয়াই আমি তাক ন্যায় বুলি ক'ম। এই কথাষাৰকে আকৌ কৌটিল্যই ক'লে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত আমৰ্ত্য, ৰজা, প্ৰজা, সৈনিক সকলোৰে দায়িত্ব তথা কৰ্তব্য নিৰ্ধাৰিত আছিল। আধুনিক ৰাজনীতি বিজ্ঞানত ইয়াক ডিভিজন অফ পাৱাৰ বা ছেপাৰেশ্যন অফ পাৱাৰ অৰ্থাৎ ক্ষমতাৰ বিভাজন বুলি কয়। কিন্তু দুখৰ বিষয় এই যে নিজকে হিন্দুত্ববাদী বুলি জহাই থকা বিজেপি চৰকাৰে শ্ৰীমদ ভাগৱত গীতাৰ এই সাৰবাণীক পালন কৰিবলৈ কেতিয়াবাই বাদ দিলে। আধুনিক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাও শ্ৰীমদ ভাগৱত গীতাৰ এই সাৰবাণীৰ ওপৰতে প্ৰতিষ্ঠিত। আধুনিক ভাৰতখন সুচাৰুৰূপে পৰিচালনা হ'বলৈ 3টা মূল অংগৰ মাজত ক্ষমতা আৰু কৰ্তব্যৰ বিতৰণ কৰা আছে। সেইকেইটা হৈছে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। বিধানমণ্ডল অৰ্থাৎ দেশৰ যি ৰাজনৈতিক কৰ্তৃপক্ষ, সেই ৰাজনৈতিক কৰ্তৃপক্ষই আইন প্ৰস্তুত কৰিব। কাৰ্যপালিকা অৰ্থাৎ বিষয়া কৰ্মচাৰীসকলে সেই আইনক বাস্তৱত প্ৰয়োগ কৰিব আৰু ন্যায়পালিকাই এই 2টা অংগই সংবিধানসন্মতভাৱে কাম কৰিছে নে কৰা নাই, আৰু যদিহে কৰা নাই তেন্তে তাক নিয়ন্ত্ৰণ কৰিব। শ্ৰীমদ ভাগৱত গীতাত উল্লেখ থকা ভয়াৱহতা তেতিয়া হ'ব যেতিয়া এই 3টা অংগই নিজৰ কৰ্তব্য এৰি আনৰ কৰ্তব্যত হস্তক্ষেপ কৰিব। আজি আমি সেই ভয়াৱহতাৰ কথা পাতিম। আজি আমি পাতিম কেনেকৈ বিজেপি চৰকাৰে শ্ৰীমদ ভাগৱত গীতাক অপমান কৰিছে। আমি আজি পাতিম কেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ নিৰ্দেশনাক উলংঘা কৰি হিন্দু দৰ্শনক তেওঁলোকে তুচ্ছ-তাচ্ছিল্য কৰিছে। ভাৰতত যেতিয়া এগৰাকী ব্যক্তিক কোনো এটা অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বা আটক কৰা হয়, তেওঁক কোৱা হয় অভিযুক্ত বা একিউজড পাৰ্চন বুলি। ইয়াৰ পাছত আৰক্ষী, CBI, ED আদি বিভিন্ন অনুসন্ধানকাৰী সংস্থাই আদালতৰ অধীনত সেই অভিযুক্ত ব্যক্তিজনক দোষী বা অপৰাধী বা কনভিক্টেড পাৰ্চন হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অনুসন্ধান চলাব আৰু উপযুক্ত প্ৰমাণ আৰু সাক্ষ্য আদালতৰ মজিয়াত উপস্থাপন কৰিব। আদালতৰ মজিয়াত অভিযুক্ত ব্যক্তিজনক এইসমূহ সাক্ষী প্ৰমাণক নাকচ কৰিবলৈ সুবিধা দিয়া হ'ব আৰু যদিহে অভিযুক্ত ব্যক্তিজনে সেই সাক্ষী প্ৰমাণ আৰু দলিলক নাকচ কৰাত ব্যৰ্থ হয়, তেতিয়া আদালতে অভিযুক্ত ব্যক্তিজনক অপৰাধী বা কনভিক্টেড পাৰ্চন বুলি চিহ্নিত কৰিব আৰু তেওঁ কৰা অপৰাধৰ বিপৰীতে পৰ্যাপ্ত শাস্তি প্ৰদান কৰিব। অৰ্থাৎ আদালতৰ কাম হৈছে এগৰাকী ব্যক্তিক শাস্তি প্ৰদান কৰা আৰু আৰক্ষী তথা অনুসন্ধানকাৰী সংস্থাৰ কাম হৈছে আদালতৰ মজিয়াত সেই অপৰাধী ব্যক্তিজনক শাস্তি প্ৰদান কৰাত আদালতক পৰ্যাপ্ত সহায় আগবঢ়োৱা। কিন্তু যদিহে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিক শাস্তি প্ৰদান কৰিবলৈ আগবাঢ়ে, তেন্তে শ্ৰীমদ ভাগৱত গীতাই কৈ যে যি ভয়াৱহতা, সেই ভয়াৱহতাৰ সৃষ্টি কৰিব। কিন্তু আজি অসমত কি চলি আছে? নিজকে হিন্দুত্ববাদী বুলি কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগে কিয় শ্ৰীমদ ভাগৱত গীতাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ আদালতক আঁতৰাই নিজে অভিযুক্তক শাস্তি দিবলৈ আৰম্ভ কৰিছে? এই যি ভয়ংকৰ প্ৰৱণতাটো, এই প্ৰৱণতাটোক আমাৰ মধ্যবিত্ত ৰাইজেও আদৰি লোৱা দেখা পাওঁ। আমি ৰাইজক মনত পেলাই দিওঁ যোৰহাটৰ ক'লা ল'ৰাৰ কথা, মনত পেলাই দিওঁ জয়ন্ত বৰাৰ কথা, কীৰ্তিকমল বৰাৰ কথা। আমাৰ ডাঙৰ ডাঙৰ সাংবাদিকসকলে অসম আৰক্ষীৰ এই হিন্দু দৰ্শন বিৰোধী কাৰ্যক উৎসাহ দিয়ে, টিটকাৰি মাৰি তেওঁলোকে ফেচবুকত পোষ্ট কৰে আজি ৰাতি অসম আৰক্ষীয়ে কাৰোবাক ফুৰাবলৈ নিব বুলি। যি কি নহওক, এই সম্পৰ্কে আমি আৰু কথা পাতি যাম। আজি আমাৰ সৈতে আছে শদিয়াৰ মনোজ বুঢ়াগোহাঁই। শ্ৰীযুত মনোজ বুঢ়াগোহাঁইক আৰক্ষী আটক কৰিছিল আলফাত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত। সেই সময়ত
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক আছিল বৰ্তমানৰ পূব গুৱাহাটীৰ DCP হিচাপে কৰ্মৰত মৃণাল ডেকা। মনোজ বুঢ়াগোহাঁইৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ সন্মুখত প্ৰদান কৰা শপতনামা অনুসৰি তিনি বন্ধু মনোজ বুঢ়াগোহাঁই, বিশ্বনাথ বৰগোহাঁই আৰু দীপজ্যোতি নেওগে সেইদিনা অৰুণাচলৰ নামচাইত বনভোজ খাবলৈ গৈছিল আৰু তাৰ পৰা ঘূৰি আহোঁতে আৰক্ষীয়ে তেওঁলোকক আটক কৰে আৰু তেতিয়াৰ SP মৃণাল ডেকাই নিজৰ ছাৰ্ভিচ পিষ্টলেৰে তিনিওজনৰ ওপৰত গুলী বৰ্ষণ কৰে। ইয়াৰ পাছৰ পৰা আজিলৈকে মনোজ বুঢ়াগোহাঁয়ে হুইল চেয়াৰত পাৰ কৰিব লগা হৈছে জীৱন। উল্লেখযোগ্য যে অসম আৰক্ষীৰ দাবী আছিল এই তিনিগৰাকী ব্যক্তিৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সৈতে সম্পৰ্ক আছে। আনহাতে তেওঁলোকৰ পৰিয়ালৰ ভাষ্য অনুসৰি মনোজ বুঢ়াগোহাঁই আৰু বিশ্বনাথ বৰগোহাঁই পেছাত গাড়ী চালক আৰু দীপজ্যোতি নেওগ যোগালী। আহকচোন আমি মনোজ বুঢ়াগোহাঁই ডাঙৰীয়াৰ মুখেৰেই শুনো তেওঁৰ সৈতে দৰাচলতে কি হৈছিল। ঘটনাটো এনেকুৱা ধৰণৰ, আমি গৈছিলোঁ প্ৰথমতে পিকনিক খাবলৈ অৰুণাচলত। অৰুণাচলত পিকনিক খাই বৈ ঘূৰি আহি আমি অৰুণাচলে হৈ আমাৰ আৰু এখন অৰুণাচল মানে এইটো তেজুৰ চাইডে, তেজু নামচাই আলুবাৰী ঘাট এইটো চাইডে ফুৰিবলৈ গ'লোঁ। ফুৰিব যোৱাত আমাৰ গাড়ীত তেল খতম হৈ যায়। তেল খতম হোৱাৰ পাছত আমি তিনিজন আছিলোঁ, তিনিজনৰ গাড়ীৰ ভিতৰতে শুই থাকোঁ। শুই থকাৰ পাছত আমাক তাৰে আৰ্মি কেম্পৰ পৰা আৰ্মি আহি আমাক আৰ্মি কেম্পলৈ লৈ যায়। লৈ যোৱাত আমাক সোধ কৰে যে ক'ত আহিছিলি, কি কৰিব আহিছিলি, কিবা আলফাত জইন কৰিব আহিছ নেকি, এনেকুৱা মানে সোধ-পোছ কৰিছে আমাক। তেতিয়া আমি ক'লোঁ আমি নাই ছাৰ, এইবিলাক আমি একো কৰিব অহা নাই, আমি পিকনিক খাই ফুৰিব অহা, তেল খতম হৈ গ'ল। তেনেকুৱাতে আৰ্মি কেম্পত লৈ যায় সোধ-পোছ কৰে। সোধ-পোছ কৰি আৰ্মি কেম্পৰ পৰা আমাৰ শদিয়া SP লৈ ফোন কৰে। ফোন কৰাত SP গৈ আমাক তাৰ পৰা আৰ্মি কেম্পৰ পৰা লৈ আহে। লৈ আহি ৰাতিপুৱা লৈ আহিছে আমাক তাৰ পৰা 4টা বজাত। আনি আমাৰ এইফালে শদিয়াৰ ব্ৰিজখন নমাওঁতে এখন হাঁহখাতি বুলি ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ মাজত ৰখাই মেলি এজন এজন গৈ শুৱাই মেলি আমাক গুলি মাৰে ভৰিত। আপোনাক যিজনে গুলি মাৰিছিলে তেওঁ SP আছিলে? SP মৃণাল ডেকা। হয়। SP ছাৰ নিজে মাৰিছে। তেওঁ তাতে আৰ্মি কেম্পতে পুৰা খাই বৈ আহিছে। ইয়াৰ পৰা যাওঁতো খোৱা ফিটিঙে আছিলে। মদ খাই মেলি আহি আমাক তেনেকৈ হেৰি কৰিছে। অৰ্থাৎ তেওঁ সৰাসক্ত অৱস্থাত আপোনালোকক আনিছিলে, আনি তেওঁ আপোনালোকৰ বিৰুদ্ধে গুলী চলাইছিলে। যিকিনো ইয়াৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া আপোনালোকে আকৌ নিজৰ ঘৰলৈ উভতি আহিলে, বৰ্তমান সময়ছোৱাত আমি দেখিছো, ৰাইজে ইতিমধ্যে গম পাইছে যে আপোনালোকৰ স্বাভাৱিক জীৱনটো এতিয়া নাই। বৰ্তমান সময়ত আপুনি যিহেতু হুইল চেয়াৰত থাকিব লগা হৈছে, আপোনাৰ নিশ্চয় জীৱনত এয়া এফেক্ট কৰিছে। সেই সময়ছোৱাত চৰকাৰ প্ৰশাসন কোনোবাই কিবা সহায় কৰিছে আপোনালোকক? নাই, চৰকাৰৰ ফালৰ কোনো সহায় পোৱা নাই আমি। চৰকাৰৰ পৰা সহায় পোৱা নাই, খবৰ ল'বও যোৱা নাই। এতিয়ালৈকে কোনো নেতা, মন্ত্ৰী বা চৰকাৰ প্ৰশাসন কোনো আপোনালোক কেনেকে জীয়াই আছে, কেনেকে খাইছে, এই সম্পৰ্কে একো খবৰ পোৱা নাই? নাই, সকলোৰে পৰাও যোৱা নাই কোনো পাৰ্টি। ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে আপোনালোকৰ সৈতে যি অন্যায় সংঘটিত হল, সেই অন্যায়ৰ বিচাৰৰ বাবে আপোনালোকে আদালতৰ কাষ চাপিছিলে, আপোনালোকে উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গৈছিলে। এই ক্ষেত্ৰত আপোনালোকক সহায় সহযোগ কোনোবাই আগবঢ়াইছে? সহায় সহযোগ তেনেকে কোনো নাই। হয়। সংগঠন বা তেনেকে কোনো মানে যোগাযোগ নাই আমাৰ তেনেকে। হয়। যি কি নহওক, বৰ্তমান সময়ছোৱাত আপোনালোকৰ সৈতে যি ঘটনা সংঘটিত হৈছে সেয়া অত্যন্ত এটা দুখজনক ঘটনা। আমি আশা কৰো আপোনালোক পুনৰ সুস্থ হওক, আপোনালোকে পুনৰ আগৰ দৰে জীৱনটো পাৰ কৰক, সেয়াই আমি কামনা কৰিছো মুক্তাংগন পৰিয়ালৰ পৰা। আপোনালোকে আমাৰ সৈতে কম সময় দিয়াৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আশা কৰিম যাতে আপোনালোক অতি সোনকালে
সুস্থ হৈ পুনৰবাৰ যাতে স্বাভাৱিক জীৱন যাপন কৰে। ধন্যবাদ জনাইছোঁ আপোনাক। অসম আৰক্ষীৰ এই ফেক এনকাউণ্টাৰৰ ঘটনাবোৰৰ সম্পৰ্কে আমি আগলৈ কথা পাতি যাম। কিন্তু আমি আমাৰ অসমৰ সকলো চিন্তাশীল ব্যক্তিকে মুক্তাংগনৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে ঘটনা যিয়েই নহওক, সেয়া দৰকাৰ হ'লে হত্যাই হওক, ধৰ্ষণেই হওক, কেতিয়াও ফেক এনকাউণ্টাৰক সমৰ্থন নকৰিব। শ্ৰীমদ ভাগৱত গীতাৰ সেই সাৰবাণীক উপলব্ধি কৰক আৰু বুজি পাওক যে শাস্তি দিয়াৰ কাম আৰক্ষীৰ নহয়, আদালতৰহে এই কাম। যোৰহাটৰ ক'লা ল'ৰাক এনকাউণ্টাৰ কৰা হ'ল, ক'লা ল'ৰাৰ মৃত্যু হ'ল আৰু তাৰ লগে লগে ক'লা ল'ৰাৰ সৈতে জড়িত হৈ থকা সকলো ৰৌবৰালী, যিসকল নেতা আছিলে, যিসকল ডাঙৰ ডাঙৰ বিজনেছমেন আছিলে, নেতা আছিলে, আৰক্ষী বিষয়া আছিলে, বিভিন্ন মানুহৰ নাম সন্দেহলৈ আহিছিলে, সেই গোটেই চেপ্টাৰটোৱে সেইখনতে শেষ হৈ গ'ল। গতিকে পৰৱৰ্তী সময়ত এই যিটো গদ্দালিকা প্ৰবাহ, আমাক এতিয়াই ন্যায় লাগে, সেই গদ্দালিকা প্ৰবাহত উটি গৈ এনকাউণ্টাৰ লাগে বুলি কৈ থকাৰ বিপৰীতে অলপ সময় এইটো চিন্তা কৰক যে আমি আমাৰ দেশখনক কোনটো দিশলৈ লৈ গৈ আছোঁ, সঠিক দিশত নে ভয়াৱহতাৰ দিশত। হয়, আমাৰ ন্যায়পালিকাৰ সংশোধন তথা সংস্কাৰৰ প্ৰয়োজনীয়তা আছে, সেই কথাষাৰ ময়ো ক'ম, সেই কথাষাৰ আপুনিও ক'ব, সকলোৱে ক'ব। কিন্তু তাৰ অৰ্থ এইটো কেতিয়াও নহয় যে আমি আৰক্ষীৰ হাতত অভিযুক্তক শাস্তি প্ৰদান কৰিবলৈ লাইচেঞ্চ প্ৰদান কৰি দিম। গতিকে কথাবোৰ ভাবক দেৰি হোৱাৰ আগতে, নহ'লে যেতিয়া দেৰি হৈ যাব তাৰ পাছত সেই গুলিটো কেতিয়াবা আপোনাৰ বিৰুদ্ধেও ফুটিব পাৰে। গতিকে সময় থাকোঁতে সকলো সজাগ হওক, সাৱধান হওক। এইখন দেশ মোৰো, এইখন দেশ আপোনাৰো, আৰু এই দেশখনক এখন সভ্য দেশ হিচাপে, এখন গণতান্ত্ৰিক দেশ হিচাপে মোৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে জীয়াই ৰখাৰ দায়িত্ব কেৱল মোৰ নহয়, আপোনাৰো। গতিকে আমি সকলোৱে একেলগে শ্ৰীমদ ভাগৱত গীতাত উল্লেখ কৰা সেই যি সাৰবাণীক শিৰোগত কৰি আমি আগবঢ়োৱা হওক এখন গণতান্ত্ৰিক ভাৰতবৰ্ষৰ দিশলৈ, এখন সভ্য ভাৰতবৰ্ষৰ দিশলৈ। যি কি নহওক, ইমান সময় আপোনালোকে চাই আছিল মুক্তাংগনৰ আলোকপাত অনুষ্ঠান। যদিহে আপোনালোকে অনুষ্ঠানটো ভাল পালে তথা মুক্তাংগনত প্ৰকাশিত বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে লাইক কৰক, ছাবস্ক্ৰাইব কৰক তথা ফ'ল' কৰক মুক্তাংগনৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেল। এই ভিডিঅ'টো আপুনি নিজেও চাওক, আপোনাৰ প্ৰিয়জন আৰু পৰিয়ালবৰ্গকো ভিডিঅ'টো দেখাওক। আপোনালোকক পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালে থাকক, সকলো সুস্থ থাকক। নমস্কাৰ, মই নিকু দুৱৰা।